অসমৰ সৰ্ববৃহৎ অৰাজনৈতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৭২ সংখ্যক যোৰহাট জিলা অধিৱেশনখনি অহা জানুৱাৰী মাহৰ ২৯, ৩০ আৰু ৩১ তাৰিখে টিয়ক আঞ্চলিক নামঘৰৰ সমীপত অনুষ্ঠিত হ'ব। শ্ৰীমন্ত শংকৰদেৱ সংঘ টিয়ক আঞ্চলিক শাখাৰ আতিথ্য তথা ব্যৱস্থাপনাত জিলাখনৰ মুঠ ১৬খন আঞ্চলিকৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া এই বৰ্ণাঢ্য কাৰ্যসূচীত গুৰুজনাৰ অমৰ সৃষ্টিৰাজিৰ চৰ্চাৰ লগতে শিশু যুৱক আই মাতৃ সমাৰোহৰ লগতে সাহিত্য সংস্কৃতিৰ বিষয়ত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে। ইপিনে উক্ত তিনিদিনীয়া কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনাৰ অৰ্থে আজি সংঘৰ টিয়ক আঞ্চলিকৰ নামঘৰত এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰি কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডক্টৰ ধীৰেন কলিতাক সভাপতি আৰু বিশিষ্ট শিক্ষাবিদ খুৰেন চন্দ্ৰ শইকীয়াক সম্পাদক হিচাপে লৈ এখনি উদযাপন সমিতি গঠন কৰে। লগতে তিনিদিনৰ সমূহ কাৰ্যসূচীতে বৃহত্তৰ টিয়ক তথা মৰিয়নিৰ বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ সহায় সহযোগিতা কামনা কৰে উদ্যোক্তা মণ্ডলীয়ে। শ্ৰীমন্ত শংকৰদেৱ সংঘ যোৰহাট জিলা শাখাৰ ৭২ সংখ্যক অধিৱেশন ভাগ টিয়ক আঞ্চলিক শাখাৰ আতিথ্য আৰু ব্যৱস্থাপনাত লগতে টিয়ক আৰু মৰিয়নি অঞ্চলৰ বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান আৰু সদৌ ৰাইজৰ সহযোগত এই বাৰ্ষিক অধিৱেশন ভাগ অনুষ্ঠিত হ'বলৈ গৈছে। যোৰহাট জিলা শাখাই কৰ্ম আঁচনি আৰু দিনপঞ্জী প্ৰস্তুত কৰিছে। এই দিনপঞ্জীত এই বাৰ্ষিক অধিৱেশনৰ দিন ঠিক কৰিছে। ইতিমধ্যে ২০২৭ চনৰ জানুৱাৰী মাহৰ ২৯, ৩০, ৩১ এই তিনিদিনীয়া কাৰ্যসূচীৰে এই বাৰ্ষিক অধিৱেশন ভাগ অনুষ্ঠিত হ'বলৈ গৈছে। ঠাই নিৰ্বাচন কৰিছে, তাৰ ভিতৰত প্ৰথম ঠাই হিচাপে টিয়ক আঞ্চলিক শাখাৰ নামঘৰৰ কাষতে থকা এই পথাৰ ভাগকে প্ৰথম স্থান দিছে। আমি আশা কৰিছোঁ জিলা শাখায়ো এইটো ক্ষেত্ৰত প্ৰথম স্থান হিচাপে টিয়ক আঞ্চলিক শাখাৰ নামঘৰৰ পথাৰতে যে অনুষ্ঠান ভাগ হ'বলৈ আমাক অনুমোদন আগবঢ়াব। কৃষ্ণ। যোৰহাট জিলাত আমাৰ ১৬খন আঞ্চলিক শাখা আছে। তাৰে এক অন্যতম শাখা টিয়ক আঞ্চলিক শাখা। তিনিদিনীয়া কাৰ্যসূচীত আমাৰ বৰ্ণাঢ্য কাৰ্যসূচী থাকিব। বিভিন্ন আমাৰ সাহিত্য সংস্কৃতিৰ বিষয়ক বিভিন্ন ধৰণৰ কাৰ্যসূচী থাকিব। বিশেষকৈ আমাৰ মহাপুৰুষ গুৰুজনাৰ অংকীয়া নাট আমাৰ তিনিওটা দিনতে আমাৰ এই অংকীয়া নাট প্ৰদৰ্শন হ'ব আৰু বিশেষকৈ আমাৰ সাহিত্য সংস্কৃতিৰ কাৰ্যসূচী থাকিব। বিভিন্ন ধৰণৰ আমাৰ গুৰুজনাৰ সৃষ্ট গীত বাদ্য এইবিলাক প্ৰদৰ্শন হ'ব। বিশেষকৈ আমাৰ সাহিত্য বিষয়ত ইয়াত আলোচনা চক্ৰ হ'ব, সংস্কৃতি বিষয়ত আলোচনা চক্ৰ হ'ব। তেনেধৰণে আমাৰ ধৰ্মীয় আধ্যাত্মিক দিশত আমাৰ আলোচনা সত্ৰ অনুষ্ঠিত হ'ব। তেনেধৰণে আমাৰ কাৰ্যসূচীবিলাক